হেল্ল' ষ্টুডেণ্ট, কেনে আছা তোমালোকে? আশা কৰোঁ তোমালোকে ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা। আজি মই এইখন ভিডিঅ'ত তোমালোকৰ কাৰণে অহা SSLCত আহিবলগীয়া ইংলিছ অধ্যায়টোৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা লৈ আনিছোঁ। তোমালোকে যদি এই কুৱেশ্যনকেইটা কৰি যাব পাৰা তো তোমালোকে এটা ভাল মাৰ্ক আনিব পাৰিবা। তো বেছি কথা আগ নবঢ়াই এতিয়া আমি কুৱেশ্যনকেইটা চাওঁ। চোৱা, এক নম্বৰৰ কুৱেশ্যনটো কি দিছে? When did Lancelot being to write a letter to God? ইয়াতে তোমাৰ চাৰিটা অপশ্যন দিছে। চাৰিটা অপশ্যনৰ কোনটো হ'ব সেইটো তোমাক লিখিব কৈছে। ইয়াতে তোমাৰ ছেকশ্যন 8 তোমাৰ 1 মাৰ্কৰ কুৱেশ্যন থাকিব 45টা। তো এইখন পেজত আমাৰ 10টা আছে। এতিয়া নেক্সট পেজটোলৈ চাওঁ অহা। চোৱা, তোমালোকে এইটো পেজত তোমাৰ 11ৰ পৰা 22 নম্বৰ কুৱেশ্যন লৈকে আছে। তোমালোকে এইকেইটা ভালদৰে পঢ়ি যোৱা। তো তোমালোকে এইকেইটাৰ ভিতৰত তোমালোকে কমন পাবাই। চোৱা, এতিয়া নেক্সট পেজত তোমালোকৰ 23 পৰা 35 এইকেইটা তোমালোকৰ MCQ হয়। তো এইকেইটা তোমালোকে ভালদৰে পঢ়ি যাবা। আৰু যিহেতু তোমালোকৰ বেছি দিন নাই এক্সামৰ, তোমালোকে এটা কাম কৰিবা। তোমালোকে যিমান পাৰা সিমান তোমালোকে চেপ্টাৰবিলাকৰ ৰিডিং পঢ়িবা। এইখিনিতে আৰু যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এইটো পেজত চোৱা, 36 নম্বৰ কুৱেশ্যনটো কি কৈছে? ইউ ৰিড মোৰ, ইউ লাৰ্ণ মোৰ। এইটো তোমাক ছিংগল চেণ্টেন্সত কৰিব কৈছে। ইয়াতে চাৰিটা অপশ্যন দিছে, কোনটো হ'ব? চোৱা, এইখন পেজত তোমাৰ 36ৰ পৰা 45 লৈকে তোমালোকৰ আছে। এইকেইটা কি তোমালোকৰ MCQ। তো এইকেইটা তোমালোকে ভালদৰে চাই যাবা। আৰু চোৱা, এতিয়া ছেকশ্যন বিত তোমাৰ 2 মাৰ্কৰ কুৱেশ্যন দিয়া আছে। তো তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে চাই যাবা। আৰু এইকেইটা কুৱেশ্যন যদি তোমালোকে ভালদৰে চাই যাব পাৰা, মই আকৌ এবাৰ কৈছোঁ যে তোমালোকে ভাল এটা মাৰ্ক আনিব পাৰিবা। তো চোৱা, এইখন পেজত তোমাৰ 48ৰ পৰা 56 লৈকে ইয়াতে তোমাৰ 2 মাৰ্কৰ কুৱেশ্যনো আছে, 4 মাৰ্কৰ কুৱেশ্যনো আছে আৰু 5 মাৰ্কৰ কুৱেশ্যনো আছে। তো তোমালোকে এইকেইটা ভালদৰে চাই যাবা। তো এনেকৈ তোমাৰ 56 নম্বৰ চোৱা কি কৈছে? ট্ৰান্সলেট ইনটু এছামিজ। ইয়াতে তিনিটা তোমালোকৰ কুৱেশ্যন দিয়া আছে। এইকেইটা আমাক এছামিজলৈ ট্ৰান্সলেট কৰিব কৈছে। লগতে আমাৰ অৰ্থ দিছে। অৰ্থত 2 নম্বৰ কুৱেশ্যনটো কি কৈছে? গিভ দ্য ছাবষ্টেন্সেছ অফ দ্য ফলোয়িং পেজেছ। তো ইয়াতে পেজেছটো দিয়া আছে। আৰু তোমালোকৰ 57 নম্বৰ কুৱেশ্যনটো তোমালোকৰ এই পেজেছটোৰ তোমালোকে কুৱেশ্যন দিয়া আছে। এই কুৱেশ্যন কেইটাৰ এনচাৰ উলিয়াব লাগে এই পেজেছটোৰ পৰা। তো তোমালোকে ভালদৰে পঢ়ি যাবা। তো আশা কৰিছোঁ তোমালোকে এটা ভাল ফলাফল আনিব পাৰিবা।